আছে অভিনেতা কণ্ঠশিল্পী নয়ন মিলি আজিকালি অভিনেতাৰ লগত কণ্ঠশিল্পীটো সংযোগ কৰিব লাগে নে কি কয় নালাগে? একেবাৰে নালাগে। কিয়? একেবাৰে নহয়, বেলেগ বেলেগ। পিছে মেঘালী চুলি কুচা বুলি আমি গান এটা শুনিছোঁ আপোনাৰ নহয় জানো? কাজল চকুৰমণি ওৱান অফ মাই ফেভৰেট চং ধুনীয়া গাইছে আৰু কলাকাৰে খুব ধুনীয়া লিখিছে গান। পিছে আমাৰ চুলিখিনিক লৈ আমি সকলোৱে এটা মানে আত্মবিশ্বাস বৃদ্ধি কৰোঁ, আপুনিও কৈ আহিছে আৰু আপুনি এনেই মানুহজন অধিক কনফিডেণ্ট আমি যেতিয়া দেখা পাওঁ টিভি স্ক্ৰীণত কওক নতুবা আপুনি গান গাই থাকোঁতে হওক, কিন্তু মঞ্জুৰিনত আপুনি হেয়াৰ ট্ৰান্সপ্লাণ্ট কৰিছে, তাৰ পাছৰ পৰ্যায়ত আপোনাৰ কনফিডেঞ্চ বাঢ়িছে নে? মোক প্ৰশ্ন মই প্ৰথমে ক'ব বিচাৰিছোঁ মই হেয়াৰ ট্ৰান্সপ্লাণ্ট বাহিৰতে কৰিব পাৰিলোঁ আৰু ইনফেক্ট মই বাহিৰত গৈছিলোঁ বহুত, মই দিল্লীত গৈছিলোঁ, মই বম্বেতো গৈছিলোঁ সুধিবলৈ কাৰণে হেয়াৰৰ কথা কাৰণে হেয়াৰ ট্ৰান্সপ্লাণ্ট কিনিবলৈ গৈছিলোঁ। কিন্তু মই এটা কথা মই এতিয়াও মই চবকে কওঁ, পাৰ্টিকুলাৰলি অকল হেয়াৰ ইণ্ডাষ্ট্ৰীৰ কথাই নহয়, বিভিন্ন ধৰণৰ দিশৰ কথা কৈছোঁ। আমাৰ অসমৰ পৰা আমি বেষ্ট কোৱালিটি কিয় ক'ব নোৱাৰোঁ? সেই গতিকে মই কি কয় আমাৰ ডক্টৰ ভৰত শৰ্মা ছাৰৰ লগত কথা পাতিলোঁ যে মোক এনেকুৱা মোৰ হেয়াৰ লাইন টেল দৰকাৰ, গতিকে মোক এনেকুৱা এটা বনাই দিয়ক আৰু এইটো এনেকুৱা এটা কৰি যাতে বেষ্ট হয়, যাতে আপোনাৰ ইনফেক্ট বাহিৰতো যদি মই বাহিৰত ফুৰিবলৈ যদি যাওঁ, বাহিৰত এটলিষ্ট এক্ট্ৰেছবিলাকে মোক চাই এটলিষ্ট ধৰিব পাৰে যে আপুনি ক'ত আপুনি হেয়াৰ ট্ৰান্সপ্লাণ্ট ক'ত কৰিছে এনিৱে। চ' এতিয়া মই ডেফিনেটলি ক'ব পাৰোঁ যে মই অসমতে কৰিছোঁ, মই মঞ্জুৰিত কৰিছোঁ, আপোনাৰ ওচৰত কৰাৰ পিছত আপোনাৰ সেইটো আছে ডেফিনেটলি আছে আৰু মই খুব বেছি ভাল পাইছোঁ, আই এম হেপী আৰু মই যি ধৰণে বিচাৰিছোঁ তেখেতে তেনেকৈ ধৰণে মানে দিবলৈ তেখেতে চেষ্টা কৰিছে আৰু আই এম হেপী। ভাল কথা। পিছে আপোনাৰ এই কনফিডেঞ্চ অহাৰ পিছত আমি নতুনকৈ কি পৰিকল্পনাৰ কথা জানিব পাৰিম? বৰ্তমান মই এখন ছবি কৰি আছোঁ, ছবিখনৰ নাম শেষ অংগীকাৰ, শ্বুটিঙৰ বিল্ডিং বাকী আছে আৰু আহিবলগীয়া মোৰ সেইখন আৰু মোৰ এখন নিজৰ প্ৰডাকশ্যনৰ এখন ছবি আছে, ছবিখনৰ নাম কোঁৱৰ। চ' ছবিখন মাৰ্চৰ 11 তাৰিখৰ শ্বুট কৰিম আমি। ৰিলিজ ডেট ঠিক কৰা আই থিংক 2017 জানুৱাৰী ফেব্ৰুৱাৰী বুলি ভাবি থৈছোঁ। চ' আপাৰ আছামত শ্বুট কৰিম, তাৰ কাৰণে অলপ প্ৰিপেৰেশ্যন চলি আছে, মানে প্লেনিং ইতিমধ্যে হৈ গৈছে। অলমষ্ট হৈছে। ৱেল ডান, খুব ভাল কথা। আমি আশা কৰি আছোঁ নয়ন দা আমি খুব সোনকালে চাবলৈ পাওঁ আপোনাৰ চিনেমা। থেংক ইউ ভেৰি মাছ। থেংক ইউ। নামটো তেখেতে ভুলকৈ ক'লে চাগে।